Hello everyone, so আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক'ব আহিছোঁ যে তোমালোকে স্কলাৰশ্বিপৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰিবা বা তোমালোকে ক'ত এপ্লাই কৰিবা আৰু কোনবোৰ কেটেগৰীৰ ষ্টুডেণ্টছবোৰে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা তাকে এই সকলোবোৰৰ ওপৰত ক'ব আহিছোঁ আৰু যোনসকলে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব খুজিছা তোমালোকে এই ভিডিঅ'টো শেষলৈ চাবা আৰু মই এই ভিডিঅ'ত মই তিনিটা স্কলাৰশ্বিপৰ কথা ক'ম সো ভালদৰে চাবা আৰু বাকি যদি এই চেনেল নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা লাইকো কৰি দিবা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ সো প্ৰথম স্কলাৰশ্বিপটো হ'ল তোমালোকৰ ONGC স্কলাৰশ্বিপ আৰু মই যোন তিনিটা স্কলাৰশ্বিপৰ কথা ক'ম এই ভিডিঅ'ত এই তিনিটাই পপুলাৰ স্কলাৰশ্বিপ হয় সো ONGC স্কলাৰশ্বিপত তোমালোকৰ SC কেটেগৰীৰ কাৰণে থাকে আৰু এটা তোমালোকৰ OBC কেটেগৰীৰ কাৰণেও থাকে আৰু এটা OBC জেনেৰেল কেটেগৰীৰ কাৰণে থাকে আৰু SC কেটেগৰীও কৰিব পাৰে সো এই স্কলাৰশ্বিপত তোমালোকক ₹50,000 মান দিয়া হয় আৰু এই ONGC স্কলাৰশ্বিপটো মেৰিট বেছত তোমালোকক দিয়া হয় সো এইটো স্কলাৰশ্বিপৰ কাৰণে চেক কৰিবলৈ তোমালোকে গুগলত গৈ কিনে ONGC স্কলাৰশ্বিপ বুলি সাৰ্চ কৰি দিবা তাৰপিছত তোমালোকে দেখাই পাবা যে কেনেকৈ এপ্লাই কৰিব লাগে বা এপ্লাই কৰা বাটনটো তোমালোকে দেখাই পাবা স্কলাৰশ্বিপৰ কাৰণে আৰু এপ্লাই কৰা কেণ্ডিডেটছৰ ভিতৰত 500টা কেণ্ডিডেটছ বাছি ল'ব আৰু সেই 500 কেণ্ডিডেটছৰ এখন মেৰিট লিষ্ট ওলাব তো মেৰিট লিষ্টত তোমালোকে গম পাবা কোনে কোনে চিলেক্ট হৈছে বা কোনে কোনে চিলেক্ট হোৱা নাই সো সেইটো তোমালোকে গমে পাই যাবা সো শেষত এইটোৱে কওঁ যে এইটো ভাল স্কলাৰশ্বিপ হয় আৰু তোমালোকে এইটো কাৰণে এপ্লাই কৰিব তাৰপিছত দ্বিতীয় স্কলাৰশ্বিপটো হ'ল তোমালোকৰ প্ৰগতি স্কলাৰশ্বিপত তোমালোকৰ অনলি গাৰ্লছ বা ছোৱালীসকলেহে তোমালোকে এপ্লাই কৰিব পাৰিবা ল'ৰাসকলে নোৱাৰে ইয়াতে অনলি গাৰ্লছ সো এই স্কলাৰশ্বিপত অনলি ছোৱালীবোৰে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰোঁতে কি ডকুমেণ্টছবোৰ লাগে সো ইয়াত তোমালোকক দেখাই থৈ দিছোঁ তোমালোকে দেখিবই পাইছা আৰু সো এইটো স্কলাৰশ্বিপত এৰাউণ্ড 50,000 পে' কৰা হয় এনুৱেলি স্কলাৰশ্বিপটো তোমালোকৰ ফ্ৰেছাৰে এপ্লাই কৰিব পাৰিব বা লেটাৰেল এণ্ট্ৰিও এপ্লাই কৰিব পাৰিব সো নেক্সট কথাটো হ'ল যে তোমালোকে ক'ত এপ্লাই কৰিবা সো তোমালোকে গুগলত চাৰ্চ কৰি দিবা যে প্ৰগতি স্কলাৰ স্কিম বুলি তো তাত তোমালোকে ইণ্টাৰফেচখন পাবা সো তাত তোমালোকে ফৰ্মবিলাক ফিল আপ কৰিবা ডকুমেণ্টছবোৰ দিবা শুদ্ধ ডকুমেণ্টছবোৰ দিবা আৰু অৰিজিনেল যোনবোৰ তোমালোকৰ আৰু তোমালোকে কোনো ডেটবোৰ ভুল নকৰিবা ডেট অফ বাৰ্থ বা তোমালোকৰ মাৰ্কশ্বিটৰ ৰিজাল্ট 12ৰ সো কোনো এইবোৰ ভুল নকৰিবা আৰু তোমালোকৰ এইখনত তোমালোকৰ কলেজৰো চাইন লাগিব যে কোনখন কলেজত তোমালোক আছা পঢ়ি আছা সেইবোৰো লাগিব তো তাৰপিছত মেৰিট বেছত তোমালোকক চিলেক্ট কৰিব মেৰিট লিষ্টখন তোমালোকক পৰ্টেলত জাৰি কৰি দিব তাৰপিছত তোমালোকে গম পাই যাবা যে কোনে কোনে চিলেক্ট হৈছে বা কোনে কোনে চিলেক্ট হোৱা নাই সো এইটোৱে এইটো ছোৱালীবোৰৰ কাৰণে এটা ভাল স্কলাৰশ্বিপ সো এইটো তোমালোকে এপ্লাই কৰিবা এইটো স্কলাৰশ্বিপত আৰু এই প্ৰগতি স্কিমখনত কোন এলিজিবল সো ইয়াত এলিজিবল হোৱাৰ কাৰণে তোমালোকৰ ফেমিলি ইনকাম INR 8 লাখ পাৰ এনামতকৈ বেছি হ'ব নালাগিব সো যোনসকলৰ ফেমিলি ইনকাম 8 লাখ পাৰ এনামতকৈ এক্সিড নকৰে সেইসকল ষ্টুডেণ্টছে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব তাৰপিছত নম্বৰ 3 স্কলাৰশ্বিপলৈ গৈছোঁ আৰু এইটো হ'ল চবতকৈ হাই পেয়িং স্কলাৰশ্বিপ এতিয়ালৈকে আৰু এইটো স্কলাৰশ্বিপ আটাইতকৈ পপুলাৰ নৰ্থ ইষ্ট ৰিজিয়নৰ ভিতৰত আৰু এইটোৰ নামটো হ'ল ঈশানোদয় স্কলাৰশ্বিপ সো এই স্কলাৰশ্বিপটো হ'ল চবতকৈ হাই পেয়িং স্কলাৰশ্বিপ আৰু কোনবোৰে এপ্লাই কৰিব পাৰিব সেইটো হ'ল তোমালোকৰ ফেমিলি ইনকাম 4,50,000কৈ এক্সিড কৰিব নোৱাৰে সো সেইসকল ষ্টুডেণ্টছে এপ্লাই কৰিব পাৰিব এই স্কলাৰশ্বিপটো সো এই স্কলাৰশ্বিপত যোনসকল ষ্টুডেণ্টছে টেকনিকেল ডিগ্ৰীত আছে সেইসকল ষ্টুডেণ্টছে 74,000 এনুৱেলি পায় আৰু যোনসকল ষ্টুডেণ্টছে নন টেকনিকেল বেকগ্ৰাউণ্ডত আছে সেইসকল ষ্টুডেণ্টছে 54,000 পায় এনুৱেলি আৰু এই স্কলাৰশ্বিপটো তোমালোকে পাবলৈ তোমালোক নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ পিপুল বা ষ্টুডেণ্টছবোৰে পায় আৰু এই স্কলাৰশ্বিপত মান্থলি এৰাউণ্ড 7,800 আৰু এই স্কলাৰশ্বিপত এভৰি ইয়াৰ 10,000 ষ্টুডেণ্টছক দিয়া হয় এনুৱেলি আৰু এই স্কলাৰশ্বিপটো 10,000 নৰ্থ ইষ্টাৰ্ণ ষ্টুডেণ্টছবোৰক দিয়া হয় এভৰি ইয়াৰ আৰু এই স্কলাৰশ্বিপটো এলিজিবল হয় ফ্ৰেছাৰবোৰৰ কাৰণে সো সেইটোৱে এই স্কলাৰশ্বিপটো বহুত ভাল স্কলাৰশ্বিপ বহুত হাই পেয়িং দিয়ে এই স্কলাৰশ্বিপত আৰু এই স্কলাৰশ্বিপৰ কাৰণে এপ্লিকেশ্যনৰ লাষ্ট ডেটটো হ'ল January 5 আৰু এই স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ তোমালোকে গুগলত গৈ কিনে NSP বুলি চাৰ্চ কৰিব লাগিব আৰু এইটো মিনিংটো হ'ল নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল সো ৱেবছাইটত তোমালোকে যাব লাগিব যাই কিনে তোমালোকে নিউলি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এই স্কলাৰশ্বিপৰ কাৰণে তাত তোমালোকে গৈ কিনে পাবা সো তাৰপিছত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনবোৰ দিবা ফিল আপ কৰিবা তাৰপিছত মেৰিট লিষ্ট ওলাব মেৰিট লিষ্টত তোমালোকৰ যদি পোৱা তোমালোকৰ নামবোৰ আহি যাব সো এইটোৱে মই যি তিনিটা স্কলাৰশ্বিপ পালোঁ যদি তোমালোকে এই তিনিটা স্কলাৰশ্বিপৰ কোনো এটা পোৱা তোমালোকে বহুত লাভালাভ হৈ যাব পাৰা আৰু বাকী যদি তোমালোকে এই তিনিটা স্কলাৰশ্বিপ নোপোৱা তেন্তে আৰু বেলেগ স্কলাৰশ্বিপ
স্কলাৰশ্বিপ আছে বাৰু তোমালোকক মই এবাৰ কৈ দিওঁ কি স্কলাৰশ্বিপ তোমালোকে এপ্লাই কৰিব পাৰিবা তো প্ৰথমটো তোমালোকৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছটি কেটেগৰীৰ কাৰণে আৰু এইটো 5 ডিচেম্বৰলৈ ডেট আছে তাৰপিছত আছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ওবিসি কেটেগৰীৰ কাৰণে সেইটো 5 ডিচেম্বৰলৈ আছে তাৰপিছত আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ এছচি কেটেগৰী তাৰপিছত প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ ওবিসি কেটেগৰী তাৰপিছত পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ আছে ফৰ এছচি কেটেগৰীৰ কাৰণে সো এইটোৱে আৰু বহুতো স্কলাৰশ্বিপ আছে তোমালোকে ইন্টাৰনেটত সাৰ্চ কৰি দিলে তোমালোকে পাই যাবা সো এইটোৱে শেষত এইটোৱে কওঁ যে তোমালোকে যদি কলেজত গৈ কিনে যদি এই স্কলাৰশ্বিপৰ কোনোবা এটা পোৱা তেন্তে তোমালোকৰ বহুত লাভালাভ হ'ব তো এইকাৰণে তোমালোকে এপ্লাই কৰিবা বাকি সো এইখিনিয়ে আছিল স্কলাৰশ্বিপৰ ওপৰত আৰু বাকি তোমালোকৰ স্কলাৰশ্বিপবোৰৰ কাৰণে প্ৰচেছবোৰ তোমালোকে ভালদৰে কৰিবা বাকি নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ